নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছো শহীদ নগৰী ঢেকিয়াজুলিৰ শহীদ মনোবৰ নাথ সামূহিক স্বাস্থ্য কেন্দ্ৰত আৰু ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ পিৰাকটাত আজি খন্তেক সময় পূৰ্বে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু উক্ত পথ দুৰ্ঘটনাত ইতিমধ্যে 3 গৰাকীকৈ যুৱক আঘাতপ্ৰাপ্ত হৈছে আৰু আঘাতপ্ৰাপ্ত যুৱকসকলক চিকিৎসাৰ বাবে ঢেকিয়াজুলিৰ শহীদ মনোবৰ নাথ সামূহিক স্বাস্থ্য কেন্দ্ৰত অনা হৈছে আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঢেকিয়াজুলিৰ শহীদ মনোবৰ নাথ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ দৃশ্য আৰু এই যুৱকসকলক চিকিৎসাৰ বাবে ইয়াত অনা হৈছে কিয়নো খন্তেক সময় পূৰ্বে মটৰ চাইকেলেৰে দুৰ্ঘটনাত পতিত হৈছে 3 গৰাকীকৈ যুৱক আৰু 3 গৰাকী যুৱকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু ইতিমধ্যে যান-বাহন আৰক্ষীয়ে তেখেতলোকক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে আনিছে ঢেকিয়াজুলি মনোবৰ নাথ সামূহিক স্বাস্থ্য কেন্দ্ৰত আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ আৰু ইয়াত আমি সম্ভৱ হলে এই দুৰ্ঘটনাৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম যিসকল পৰিয়ালৰ লোক আছে আমি তেখেতলোকৰ পৰা এই বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম কেনেকৈ দুৰ্ঘটনা সংঘটিত হল এই কথাখিনি আমি জনাৰ চেষ্টা কৰিম আজি খন্তেক সময় পূৰ্বেই যেহেতু সংঘটিত হৈছে এই পথ দুৰ্ঘটনা আপোনাৰ ঘৰ ক'ত আমাৰ ঘৰ হিঙৰিত যি আজি দুৰ্ঘটনা সংঘটিত হল এই বিষয়ে কি ক'ব আপুনি মই কি ক'ম মইতো তাত নাছিলোঁ মই মোক ফোন কৰি পিছতহে আনিছে মানে আপোনাৰ মটৰচাইকেল লৈ আহিছিলে তাৰমানে আমাৰ ছাইডত কাম কৰা মানুহ তাৰমানে 3টা আহিছিলে কাম কৰি আছিলে আমাৰ বাইক দি দিছিলোঁ তো কাম কৰি আছিলে ভোক লাগিছে তো হোটেলত গৈছিলে খাবৰ কাৰণে কেইজন আঘাতপ্ৰাপ্ত হৈছে 3জন তেখেতলোকৰ ঘৰ ক'ত ঘৰ এটা আছে সেই দলগাঁও এটা সেই পিঠাকাটা এটা খিঙুৰিৰ 3জনে আঘাতপ্ৰাপ্ত হৈছে আপোনাৰ নাম আমাৰ নাম হানিফালি মানে আপোনাৰ ছাইডত কাম কৰি থকা লোক হয় ইতিমধ্যে শুনিলে তেখেতলোকে কৰ্মসূত্ৰে ইয়াত আছিলে আৰু কাম কৰি আছিলে আৰু কাম কৰা স্থানৰ পৰাই মটৰ চাইকেলেৰে তেখেতলোকে গৈছিলে ওলাই আৰু তাৰ পিছতে সংঘটিত হৈছে এই দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত ইতিমধ্যে 3 গৰাকীকৈ লোক আঘাতপ্ৰাপ্ত হৈছে আৰু তেখেতলোকক ইতিমধ্যে চিকিৎসাৰ বাবে ঢেকিয়াজুলি আৰক্ষী থানাৰ যান-বাহন আৰক্ষী বিষয়া চণ্ডীৰাম নাথৰ নেতৃত্বত যান-বাহন আৰক্ষীয়ে উদ্ধাৰ কৰি ঢেকিয়াজুলিৰ শহীদ মনোবৰ নাথ সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে আনিছে আৰু এনেধৰণেই ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত সঘনাই বৃদ্ধি পাইছে এনেধৰণৰ পথ দুৰ্ঘটনাৰ ঘটনা আৰু এই ক্ষেত্ৰত নিয়ন্ত্ৰিত হ'ব লাগিব যান-বাহন চালকসকল নহলে যেন দুৰ্ঘটনা প্ৰতিৰোধ কৰাটো সম্ভৱ হৈ নুঠিব কিয়নো যান-বাহন আৰক্ষীয়ে যিমানে চেষ্টা অব্যাহত ৰাখিছে যদিও দুৰ্ঘটনা দৈনিক বৃদ্ধি পাইছে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত আৰু আমি দেখুৱালো সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঢেকিয়াজুলিৰ শহীদ মনোবৰ নাথ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ দৃশ্য আৰু আজি এনেদৰেই দুৰ্ঘটনাত পতিত হোৱা 3 গৰাকী যুৱকক চিকিৎসাৰ বাবে অনা হৈছে এই স্বাস্থ্য কেন্দ্ৰত আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলিৰ শহীদ মনোবৰ নাথ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।